আজিৰ ভিডিঅ'টোত মই আপোনালোকক ভাৰতীয় ইতিহাসৰ আধুনিক ভাৰতৰ 50টা কুৱেশ্যন আপোনালোকক ভিডিঅ'টোৰ মাজত প্ৰভাইড কৰিম। ভিডিঅ'টো আপোনালোকে শেষলৈকে অৱশ্যেই চাব যদি আপুনি চৰকাৰী চাকৰিৰ বাবে মাথা মাৰি আছে। প্ৰথম কুৱেশ্যন, কোনটো ঘটনাই স্বদেশী আন্দোলন আৰু ভাৰতত বিদেশ বস্তু বৰ্জনৰ বাবে দৰে পদক্ষেপ সূচনা কৰিছিল? 1905 চনৰ বংগ বিভাজনৰ ঘটনাই। 2 নম্বৰ কুৱেশ্যন, ভাৰতবৰ্ষত ব্ৰিটিছ শাসিত ভূখণ্ডৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? ৱাৰেন হেষ্টিংছ। ৰবাৰ্ট ক্লাইভ কেতিয়া বংগৰ গভৰ্ণৰ হৈছিল? 1764 খ্ৰীষ্টাব্দত। টিপু চুলতান কোন আছিল? তেওঁ মহীশূৰৰ চুলতান আছিল। ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল? JB কৃপালানি। বন্ধুসকল, ছোৱালীসকলৰ বাবে এটা গ্ৰুপ খোলা হৈছে। গ্ৰুপটোত আপোনালোকে অকল ছোৱালীসকল জইনিং হ'ব। ডিছক্ৰিপশ্যনত লিংক আছে, তাৰ পৰা জইনিং হ'ব। তাত বিভিন্ন ধৰণৰ কুৱেশ্যন আলোচনা কৰা হ'ব আপোনালোকৰ ফাইদাৰ বাবে। আৰু যদি আপুনি চেনেলটো নতুনকৈ আহিছে, চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰি থ'ব। 5 নম্বৰ কুৱেশ্যন, ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতীয় জাতীয় সভাপতি ক'লোঁ। 6 নম্বৰ কুৱেশ্যন, 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতীয় সৈন্যসকলে কাক ভাৰতৰ সম্ৰাট হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল? বাহাদুৰ শ্বাহ জাফৰ। অন্তিমজন মোগল সম্ৰাটৰ নাম কি আছিল? বাহাদুৰ শ্বাহ জাফৰ। 8 নম্বৰ, 1857 চনৰ বিদ্ৰোহত কাক পেছোৱা হিচাপে ঘোষণা কৰিছিল? নানা চাহেব। 9, কাৰ সভাপতিত্বত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল? উমেশ চন্দ্ৰ বেনাৰ্জী। ব্ৰিটিছ সাংসদে ৰাণী ভিক্টোৰিয়াক ভাৰত সম্ৰাজ্ঞী উপাধিৰে কেতিয়া বিভূষিত কৰিছিল? 1877 খ্ৰীষ্টাব্দত। ৰাণী ভিক্টোৰিয়াই ভাৰতৰ গভৰ্ণৰ জেনেৰেলক ভাইচৰয় উপাধি প্ৰদান কৰিছিল। ভাৰতত প্ৰথম ভাইচৰয় কোন আছিল? লৰ্ড কেনিং। 12 নম্বৰ, উত্তৰ পশ্চিম সীমান্ত অঞ্চলত সৃষ্টিৰ লগতে 1905 চনৰ বংগ বিভাজনৰ বাবে দায়ী ভাইচৰয় কোন আছিল? লৰ্ড কাৰ্জন। সংবাদ মাধ্যমক স্বতন্ত্ৰতা প্ৰদানকাৰী হিচাপে কাক জনা যায়? লৰ্ড চাৰ্লছ মেটকাফ। 14 নম্বৰ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমখন অধিৱেশন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? 1885 খ্ৰীষ্টাব্দত বোম্বাইত। মুছলিম লীগ কেতিয়া গঠন হৈছিল? 1906 চনত। 16 নম্বৰ, কলিকতাত ভাৰতীয় এছ'চিয়েশ্যন কোনে প্ৰতিষ্ঠা কৰিছিল? সুৰেন্দ্ৰনাথ বেনাৰ্জী। ব্ৰিটিছৰ ৰাজত্বকালত কোনখন চহৰ ভাৰতত গ্ৰীষ্মকালীন ৰাজধানী আছিল? চিমলা। কোন চনত ভাৰতৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? 1911 চনত। কোন চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰৱৰ্তন কৰিছিল? 1919 চনত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? ইয়াৰ বাবে দায়ী কোন? 1919 চনৰ 13 এপ্ৰিলত জেনেৰেল ডায়াৰ ইয়াৰ বাবে দায়ী আছিল। 21, কোনজন ভাইচৰয়ৰ দিনত কংগ্ৰেছে পূৰ্ণ স্বাধীনতাৰ দাবী উত্থান কৰে? লৰ্ড আৰউইন। 22, গান্ধীজীয়ে কেতিয়া প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল? 1917 চনত। 23, ভাৰতীয় জাতীয় কংগ্ৰেছে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? 1920 চনত। 24, ভাৰতবৰ্ষত হোম ৰুল আন্দোলন কোনে আৰম্ভ কৰিছিল? ডক্টৰ এনি বেচাণ্ট। 25, গান্ধীজীয়ে কেতিয়া আইন অমান্য আন্দোলন আৰম্ভ কৰিছিল? 1923। ভাৰতীয় জাতীয় কংগ্ৰেছে সৰ্বতমভাৱে পূৰ্ণ স্বাধীনতাৰ দাবী কেতিয়া উত্থান কৰিছিল? 1919 চনৰ লাহোৰ অধিৱেশনত। 27, 1930 চনৰ 6 এপ্ৰিলত কোনটো ঐতিহাসিক ঘটনা সংঘটিত হৈছিল? মহাত্মা গান্ধীৰ দাণ্ডী পদযাত্ৰা। 28, গান্ধীজীয়ে ক'ৰ পৰা ঐতিহাসিক দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল? আহমেদাবাদৰ সবৰমতী আশ্ৰম। 29, ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনৰ বাবে গান্ধীজীক সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল? 1926 চনৰ বেলগাম অধিৱেশনৰ বাবে। 30, মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন কিয় প্ৰত্যাহাৰ কৰিছিল? চৌৰি চৌৰাত সংঘটিত হিংসাৰ কাৰণে। 31, বিখ্যাত গান্ধী আৰউইন চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? 1931 চনত। 32, 1946 চনৰ 19 মাৰ্চত কেবিনেট আয়োগক ভাৰতলৈ কিয় প্ৰেৰণ কৰা হৈছিল? ক্ষমতাৰ হস্তান্তৰণৰ বাবে সাংবিধানিক ব্যৱস্থা গ্ৰহণাৰ্থে। 33, গান্ধী যুগৰ প্ৰাৰম্ভিক কালছোৱাত সৰোজিনী নাইডুৱে হিন্দু মুছলমান একতাৰ ৰাষ্ট্ৰদূত বুলি অভিহিত কৰা ব্যক্তিজনৰ নাম কি? মহম্মদ আলী জিন্না। 34, ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ গান্ধীজীয়ে কেতিয়াৰ পৰা আৰম্ভ কৰিছিল? 1942 চনৰ 8 আগষ্টত মুম্বাইৰ পৰা।
ভাৰতলৈ কেবিনেট মিছন কেতিয়া আৰু কাৰ নেতৃত্বত প্ৰেৰণ কৰা হৈছিল? 1946 চনৰ মাৰ্চ মাহত আৰু ইয়াৰ নেতৃত্ব লৈছিল লৰ্ড পেথিট লৰেন্সে। 34 1947 চনত ভাৰত আৰু পাকিস্তান নামৰ দুখন পৃথক পৃথক দেশলৈ বিভাজন সম্পৰ্কে কোনে ঘোষণা কৰিছিল? ভাৰতৰ তেতিয়াৰ ভাইচৰয় লৰ্ড মাউণ্টবেটেনে। ব্ৰিটিছ সাংসদে স্বাধীনতা আইন কেতিয়া প্ৰৱৰ্তন কৰিছিল? 1949 চনৰ জুলাইত। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেলজনৰ নাম চি ৰাজগোপালাচাৰী। 39 ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া প্ৰতিষ্ঠা হৈছিল? 1600 খ্ৰীষ্টাব্দত। 40 ভাৰতবৰ্ষৰ স্বত্ব বিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল? লৰ্ড ডেলহাউছিয়ে। ভাৰত এছ'চিয়েশ্যন কেতিয়া গঠন হৈছিল? 1876 খ্ৰীষ্টাব্দত। চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? 1921 চনত। আইন অমান্য আন্দোলন কেতিয়া আৰম্ভ হৈছিল? 1930 চনত। স্বামী ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্যজনৰ নাম কি? স্বামী বিবেকানন্দ। জয় হিন্দ আৰু দিল্লী চলো শ্লোগান দুটা কোনে ব্যৱহাৰ কৰিছিল? সুভাষ চন্দ্ৰ বসু। জালিয়ানৱালাবাগ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল? অমৃতসৰ। 47 কাৰ শাসনৰ সময়ত ভাৰতীয় সামৰিক সেৱা আৰম্ভ হৈছিল? লৰ্ড কৰ্ণৱালিজৰ শাসনৰ সময়ত। সীমান্ত গান্ধী বুলি কাক জনা যায়? খান আব্দুল গফ্ফাৰ খান। ৰাষ্ট্ৰসংঘ পৰিষদৰ ৰাজসভাপতি কৰা ব্যক্তিগৰাকীৰ নাম কি? বিজয়লক্ষ্মী পণ্ডিত। পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল? পণ্ডিত জৱাহৰলাল নেহৰু। ভাৰতবৰ্ষত সৰ্বপ্ৰথম সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল? 1952 চনত। উচ্চ শিক্ষাৰ বাবে ইংৰাজী মাধ্যমৰ কোনে পোষকতা কৰিছিল? লৰ্ড মেকেলে। 53 আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী দয়ানন্দ সৰস্বতী। 54 ভাৰতবৰ্ষৰ অন্তিমজন ভাইচৰয় কোন আছিল? লৰ্ড মাউণ্টবেটেন। 55 1857 চনৰ বিদ্ৰোহত ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া সাহসী ৰাণীগৰাকীৰ নাম কি আছিল? ঝান্সীৰ ৰাণী লক্ষ্মীবাই। 56 কোনটো ঘটনা বিফল হোৱাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল? ক্ৰিপছ মিছন। কোনখন আইনে ভাৰতবৰ্ষৰ পোনপ্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচন বিধি প্ৰৱৰ্তন কৰিছিল? 1919 চনৰ ভাৰতীয় পৰিষদ আইন। 58 মহাত্মা গান্ধীৰ কোনবিধ সামগ্ৰীৰ দাণ্ডী যাত্ৰাৰ লগত জড়িত? নিমখ। মাৰ্গাৰেট এলিজাবেথক নবেল কোনে নিবেদিত আখ্যা দিছিল? স্বামী বিবেকানন্দই। গতিকে বন্ধুসকল এইকেইটা হৈছে মধ্যযুগৰ কুৱেশ্যন, মানে এইখিনিৰ পৰা আছে। গতিকে আমাৰ ভিডিঅ'টো লম্বা হ'ব বাবে এইকেইটা স্থগিত ৰাখিলোঁ। আপোনালোকে এই স্ক্ৰীণত চাই ল'ব, স্ক্ৰীণশ্বট মাৰি কেনে লিখি ল'ব। আৰু মই নকওঁ আপোনালোকক, যেতিয়াকৈ 50টা কুৱেশ্যনৰ কথা কৈছোঁ, স্ক্ৰীণত চাই কিনে আপোনালোকে লিখি ল'ব। গতিকে এইকেইটা আছিলে মধ্যযুগীয় ভাৰতৰ কুৱেশ্যন। ইয়াৰ পৰা আপোনালোকে মধ্যযুগীয় ভাৰতৰ কুৱেশ্যন যদি এটা কাটি দিয়ে তে 50টাৰ ভিতৰত এইকেইটাৰ ভিতৰত কমন পৰিব 100%। গতিকে এইখিনিক সম্পূৰ্ণভাৱে মুখস্থ কৰিব। নেক্সট ভিডিঅ'টোত মই আপোনালোকক ক'ম ভাৰতীয় ইতিহাসৰ উল্লেখযোগ্য বছৰৰ ঘটনাসমূহ। আৰু এনেদৰে চিৰিয়েলি মই ভিডিঅ'টো প্ৰভাইড কৰি থাকিম আপোনালোকৰ মোৰ মাজত। আৰু PDF ৰ প্ৰয়োজন হ'লে আপোনালোকে হোৱাটছএপত মেছেজ কৰিব আৰু ছোৱালীসকলে গ্ৰুপটোত জইনিং হৈ ল'ব। ধন্যবাদ। আজিলৈকে বিদায় মাৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'লৈ ধন্যবাদ।